আজি সজিনা আলু সজিনা চব্জি অকণমান সৰিয়হ দি বনাম লৈছোঁ। প্ৰথম খাম আৰু সজিনা চব্জি কেনেকুৱা হয় বনাই চাওঁচোন। আমি সদায় খোৱা নিচিনা সজিনা এটা খাবলৈ মন যায় আৰু ছিজনত। এপোৱাত 50 টকা বজাৰৰ পৰা আনিছোঁ আৰু প্ৰথম আপোনালোকে খাই থৈছে আমি প্ৰথম খাম আৰু সৰিয়হ দি পিঁয়াজ সৰিয়হ এইবোৰ সৰিয়হৰ লগত বনাই খালে ভাল বুলি কয় আৰু ভাল লাগে টেষ্ট লাগে। চব মানুহক সজিনাটো খাব লাগে বুলি কয় কাৰণে সজিনাটো চবেই চবত মানে এইটো ছিজনেই আচলতে তথাপি চবতে খাব লাগে বুলি কয়। প্ৰথমতে মই তেল পিঁয়াজ আৰু মানে জলকীয়া পকা জলকীয়া দি পেলাই বস্তুটো সৰিয়হ পিচি পেলাই ৰচুন আদা একেলগতে হেৰি কৰি লৈছোঁ। তাৰপিছত আলু দি দিছোঁ। আলুখিনি আধা সিজা হ'লে মানে আধা ফ্ৰাই হ'লে মানে মই হেৰি দিম এই সজিনাখিনি দিম, নহ'লে আলু গুটিটো অলপ কেঁচাও থাকিব পাৰে। সজিনা দিলোঁ আৰু লাষ্টত বিলাহী দিম আৰু